এতিয়া আমাৰ ৩২ নম্বৰ পৃষ্ঠাত কি দিয়া আছে আমি লৱণৰ স্ফটিকবোৰ প্ৰকৃততে শুকান নে বুলি কৈছোঁ হয়নে লৱণ বুলি ক'লে আমাৰ খোৱা নিমখটো কি ছডিয়াম ক্লৰাইড হয়নে দেৱজিৎ পাইছ ৩২ নম্বৰ পৃষ্ঠাত আছে যে আমি খোৱা নিমখ কৈছে ছডিয়াম ক্লৰাইড NaCl হয় নাই আৰু কিছুমান লৱণ আছে কি আমাৰ যেনেকৈ এতিয়া আমাৰ কপাৰ সালফেট আছে মানে এই কপাৰ সালফেট আছে সোডিয়াম ক্লৰাইড আছে এইবিলাক শুকান কি কৰিছে স্ফটিক মানে গম পাইছে স্ফটিক মানে টুকুৰা সূক্ষ্ম টুকুৰা নহয় জানো যেনেকৈ আমি চুই চাইছিলোঁ নহয় এইবিলাক নহয় জানো স্ফটিক এয়া একটা জিলিকি আছে দেখিছা নাই সকলো চুই চালোঁ নহয় আমি কপাৰ সালফেটৰ যিটো লৱণ আমাৰ সেইবিলাক স্ফটিক এতিয়া ক'লে যে ইয়াত পানী আছে নাই শুকান নেকি এতিয়া পটককৈ তোমালোকে কিতাপত পালা যে কপাৰ সালফেটৰ লগত বোলে 5টা পানী আছে 5টা পানী অণু আছে সেইকাৰণে ৰংটো নীলা হয় মুখস্থই কৰিব লাগিব আমিতো গম পোৱা নাই কপাৰ সালফেটৰ আমি চুই চালোঁ নীলা কালাৰটো দেখিলোঁ সকলোৱে পাহৰি যাম নাপাওঁ কেতিয়াও এতিয়া কথাটো হৈছে যে ইয়াত যে পানী আছে নাই প্ৰমাণ কৰিবৰ কাৰণে কি হ'ল আমি মুখস্থ কৰি কোৱাতকৈ নিজে প্ৰমাণ কৰি চাওঁচোন আমি মমবাতি দুটা জ্বলাই দিওঁ হয়নে এটা আমি চামুচত কপাৰ সালফেট লৈছোঁ আৰু স্কুলৰ চামুচ থকাৰ কাৰণে কিহত লৈছোঁ হেতা এখনত দিছোঁ ইমানখিনি ল'লে এইটো কাম নহ'বও পাৰে চাই লওঁ অলপ কমাই লওঁ গৰমটো কমাই যেতিয়া আমাৰ জিনটো উৰাঙে এইটো গৰম কৰিব তুমি গৰম কৰা তলফাল দি গৰম কৰা কিহাটো পূৰা দিবলৈ দিবা কাৰণ কিহাৰ আটাইতকৈ বেছি গৰম অংশ কোনটো ক্লাছ 8ত পাই কিন্তু একে ওপৰত যদি আমি এনেকৈ লগাই দিওঁ কাম নাই এনেই গোলাহে হ'ব জুই নাপাব হয়নে গতিকে একেবাৰে ওপৰত আমি এনেকুৱাকৈ দিলেহে ই পূৰা গৰম পাব হয় নাই যেতিয়া আমাৰ গণেশৰীটো এইটো গৰম কৰিব এইটো গৰম কৰা এয়া চোৱা এইফালে কেমেৰাটো ওচৰলৈ আনিব লাগে এই ভিডিঅ'টো এইকাৰণে কৰাইছে যে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীবিলাকো গম পায় বা বেলেগ স্কুলে চোৱা বগা হৈ আহিছেনে দেখিছা তোমালোকে দেখিছানে দেখাই দিম তোমালোকে বগা হৈ আহিছে এই চোৱা মই অলপ পাতলা কৰি দিছোঁ এই নীলা ৰংটো বগা হৈ আহিছে নাই আহিছেনে এই নীলা ৰং আছিল নাই গৰম পৰা এই বগা হৈছে এইফালে দেখাই দে ঘনেশ্বৰ দেখাই দে এয়া চোৱা এয়া বগা হৈ আহিছে নাই এই নীলাটো কিনা গৰম যিমানে পাইছে বগা হৈ আছে আচ্ছা অঁ এতিয়া মই সুধিম গৰম কৰাত গৰম বস্তু এটা গৰম কৰিলে কি উৰি গৈছে পানী কি হৈ উৰিছে ভাপ হয় বাষ্পীভৱন হৈ গৈছে ইয়াত তাৰমানে নিমখটোত কি নিমখ কপাৰ ছালফেটটোত কি আছে যিটো উৰি গৈছে নিমখখিনিটো উৰি যাব নোৱাৰে তাৰমানে এইটোৱে কি প্ৰমাণ কৰিলে যে কপাৰ ছালফেটটোত যিটো যে 5টা পানী আছে বুলি কৈছিলে এই বৰ্ডত দেখুৱা এই 5টা যে পানী আছে বুলি সূত্ৰ দিছিলে সেই পানী 5টা কি উৰি গ'ল উৰি যোৱাৰ কাৰণে নীলা ৰংটো কি হৈ গ'ল বগা হৈ গ'ল এইফালে দেখাচোন হয় নে এতিয়া অকণমান আছে চব তাৰমানে গৰম যেতিয়া হৈছে ই কি হৈছে বাষ্পীভৱন হৈ পানীটো গুচি গৈছে তাৰমানে আমাৰ লৱণত যে সিক্ত ই যে স্ফটিকবোৰ যে শুকান নহয় এইটো প্ৰমাণ হৈছে নাই যে এতিয়া কথা যদি তোমালোকে কোৱা যে ছাৰ পানীখিনি যে উৰি গ'ল কেনেকৈ গম পালোঁ আমি দেখিছোঁ এয়া কি দেখিছোঁ এয়া চোৱা এয়া বগা হৈ গৈছেনে এয়া বগা হৈছে নাই এই পৰি গৈছে হয়নে এই বগা হৈ গৈছে এতিয়া এতিয়া বগা যে হৈছে এই বগা হোৱা যে ইয়াত যে পানীখিনি যে উৰি গ'ল ধৰা পানীখিনি যে উৰি গ'ল কেনেকৈ গম পালোঁ দেখিছোঁ জানো আমি প্ৰমাণ কেনেকৈ হ'ব যে পানীয়ে উৰি গ'ল নাই প্ৰমাণ কেনেকৈ হ'ব তাৰ কাৰণে আমি পানী যদি যোগ কৰি দিলে আকৌ যদি নীলা হ'লে গম পাওঁ পানীখিনি উৰি গ'ল কাৰণ চকুৱে নেদেখা বস্তু এটা গৰম কৰিছোঁ উৰি গ'ল কিবা এটা যাৰ কাৰণে আৰু নীলাটো কি হৈ গ'ল বগা হৈ গ'ল কি উৰি গ'ল এতিয়া আমি মুখস্থ আছে কাৰণে কৈছোঁ যে পানী উৰি গ'ল যদি পানী উৰি গ'ল পানী দিলে নীলা হ'ব লাগিব আৰু যদি নীলা নহয় এতিয়া গম পাম পানী উৰা নাই বেলেগ কিবা উৰি গৈছে এতিয়া আমি চাওঁ এতিয়া কেমেৰাটো ওচৰলৈ আনা এতিয়া আমি চাওঁ চবেই চোৱা এই এটা বগা হৈ আছে নহয় পানী দি দিওঁ নীলা হৈ গ'ল নাই হা নীলা হৈ গ'ল ইয়াতো এইখিনি তলতো পৰিছে ইয়াতো দি চাওঁ এয়া নীলা হৈ গৈছেনে আকৌ এয়া চামুচতো দি চাওঁ
ইয়াত দেখুৱা চামুচত এয়া নীলা হৈছে নাই হে তাৰমানে কি হ'ল এইফালে চোৱা কিমান ধুনীয়া কৰি নীলা হৈছে তাৰমানে কি গম পালো যে পানীখিনিহে উৰি গৈছিলে মানে কপাৰ সালফেটত 5টা পানী অণু থকাটো শুদ্ধ তাৰমানে প্ৰত্যেক লৱণতে কি থাকে পানী থাকে সেইটো আমি প্ৰমাণ কৰিলো যে লৱণবোৰ কি হ'ল স্ফটিকবোৰ শুকান হয় নে নহয় স্ফটিকবোৰ শুকান নহয় ক্লিয়াৰ হ'ল পৰীক্ষাটোৰ পৰা আৰু এই পৰীক্ষাটোৰ সময়ত আমি পেট্ৰলৰ ভেজাল কণো চাব পাৰো এতিয়া পেট্ৰলত যে পানীতে পেট্ৰলৰ দাম বাঢ়ি গ'ল দিয়া পেট্ৰলৰ পানী মিক্স কৰি পেলাই বিক্ৰী কৰি কৰে নকৰে কোনোবাই কৰে এতিয়া তোমালোকে কপাৰ সালফেটৰ যিটো যে বগা পাউডাৰটো যদি অকণমান ইয়াৰ পৰা লৈ যোৱা গৰম কৰি পেলাই তাত যদি পেট্ৰল দিব চাওঁ তো তেল দি কণ দিয়াচোন খপ এটাত ঢালি দিলে পেট্ৰলে জানো বগা কপাৰ সালফেটক মিলাই কৰিব পাৰিব তাত কি থাকিব লাগিব পানী থাকিলে বগা কপাৰ সালফেটখিনি কি হ'ব তাক ধৰি লাঠি লৈ দ্বিতীয় পৰ্যায়ত তহঁতে পেট্ৰলে ভেজাল কৰিছে কিয় ভেজাল কৰা ধৰা পৰিব কাৰণ কপাৰ সালফেটৰ বগাখিনিক নীলা কোনে কৰিব পাৰিব কেৱল পানী তাৰমানে পেট্ৰলৰ পানী মিক্স আছে বুজি পালা এতিয়া ক্লিয়াৰ হ'ল এতিয়া পাহৰিবা নেকি স্ফটিকবিলাক কেতিয়াও শুকান নহয় লৱণৰ স্ফটিকবিলাক ঠিক আছে থেংক ইউ